পৰম্পৰাগতভাৱে মাহ কৰাই পিঠা পনা বিভিন্ন ধৰণৰ পিঠা পনা উৎসৰ্গা কৰা দেখা গৈছে আৰু সকলোৱে সম্প্ৰীতিৰে নিশাৰ ভাগত যেনেধৰণে ভেলাঘৰত আহি সকলোৱে আচলতে ডেকা বুঢ়া জীয়াৰী বোৱাৰী সকলোৱে একত্ৰিত হৈ ভোজ ভাত খাইছিল ভোজ খাইছিল আৰু সেই অনুসৰি পুৱাৰ ভাগৰ পৰা এনেধৰণে পৰম্পৰাগতভাৱে সকলোৱে নিজৰ আচলতে যিযোৰ সাজ পোছাক আছে সাজ পোছাক পৰিধান কৰি এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে আৰু মই প্ৰথমেই পুনৰ DY 365ৰ জৰিয়তে মই ইফতিকাৰক অনুৰোধ জনাইছোঁ কেনেধৰণে বিভিন্ন ধৰণৰ মাহ কৰাই আৰু যিসমূহ পিঠা পনা অসমীয়া পৰম্পৰাগতভাৱে আমাৰ যি কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ কাৰণে চেষ্টা কৰা হৈছে বিভিন্ন ধৰণৰ পিঠা পনাৰ জৰিয়তে এই মেজিৰ জুইলৈ উৎসৰ্গা কৰা হৈছে আৰু সকলোৱে মেজিৰ পৰা আশীৰ্বাদ কামনা কৰি সকলোৱে এনেধৰণে ৰং ৰহস্যত মতলীয়া হোৱা পৰিলক্ষিত হৈছে কি ক'ব আপোনাৰ প্ৰতি বছৰৰ দৰে এইবাৰো খুব এক সুন্দৰ পৰিৱেশ সকলোৱে এনেধৰণে বিহু উপলক্ষে ওলাই আহিছে সকলোৱে ৰং ৰহস্য কৰিছে আৰু আজি যিহেতু মাঘৰ বিহু আৰু হেঁপাহৰ মাঘৰ বিহু উপলক্ষে সকলোৱে কুশল মংগল কৰি অগ্নি দেৱতালৈ সেৱা কৰা হৈছে হয় সদৌ অসমবাসীলৈ ইয়াৰ জৰিয়তে আপোনাৰ DY 365ৰ জৰিয়তে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সদৌ অসমবাসীলৈ আৰু দেখিছে আজি আমি যান্ত্ৰিকতাৰ মাজতো আছোঁ যদিও আমি আমাৰ ভেলাঘৰ মেজি আৰু আমাৰ সেই বিহুৰ যি পৰম্পৰা সেই পৰম্পৰা আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ জৰিয়তে সমূহ অসমবাসীলৈ এই অগ্নিৰ জুয়ে অপায় অমংগল দূৰ কৰক তাকে কামনা কৰিছোঁ আৰু অসমবাসীলৈ পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ হয় নিশ্চয়কৈ আচলতে মেজিৰ জুয়ে অপায় অমংগল দূৰ কৰি সকলোৰে কাৰণে সম্প্ৰীতিৰ বাৰ্তা সকলোৰে কাৰণে শান্তিৰ বাৰ্তা কঢ়িয়াই আনক এই মুহূৰ্তত মই ভেলাঘৰ দেখুৱাইছোঁ ভেলাঘৰৰ পৰিৱেশ আচলতে এইটো ভেলাঘৰ পথাৰত নিজৰ খেতি নাই যদিও ৰাতুল গোহাঁই এই মুহূৰ্তত আপুনি লাইনতে থাকক আমি ধন্যবাদ জনাইছোঁ আপুনি দৃশ্যসমূহ দেখুৱাই থাকক এবাৰ আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাব বিচাৰিছোঁ লখিমপুৰৰ পৰিৱেশ তাত উপস্থিত আছে আমাৰ সাংবাদিক কৌৰা কৃষ্ণ দাস কৌৰা কৃষ্ণ আমি আপোনাৰ ওচৰলৈ আহিছোঁ লখিমপুৰত কেনেধৰণৰ পৰিৱেশ হয় নিতুমণি প্ৰথমে আজি ভোগালীৰ শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছোঁ আপোনাৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আজি ভোগালী বিহু নিশা লগে ভাগে এসাঁজ খোৱাৰ পৰৱৰ্তী পৰ্যায়ত আজি সকলোৱে দিনজোৰা কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে মেজি প্ৰজ্বলন হৈছে আৰু মোৰ পিছফালে মই প্ৰথমে এটা মেজি দেখুৱাই ল'ব বিচাৰিছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ লখিমপুৰ সদৰৰ সমীপৰ আজাদৰ দকাটি গাঁৱত উপস্থিত আছোঁ 70 ফুট উচ্চতাৰ এই এটা মেজি মই প্ৰথমে দেখুৱাই লৈছোঁ কাৰণ কিছু সময় পিছতে মেজি অগ্নি সংযোগ কৰা হ'ব মেজি প্ৰজ্বলন কৰা হ'ব যেহেতু গাঁৱৰ যুৱকসকলে লগে ভাগে এসাঁজ খাই ইয়াতে নিশাটো কটাইছে আৰু ইয়াৰ আগে আগে এটা সৰু মেজি তেওঁলোকে স্থাপন কৰিছিল সেই সৰু মেজি ইতিমধ্যে জ্বলাই সেই জুই ফুৱাই আছে তেওঁলোকে জুই লৈছে কিছু সময় পিছতে মাংগলিক পৰম্পৰাৰে এই 70 ফুট উচ্চতাৰ এই মেজিটো অগ্নি সংযোগ কৰিব আৰু এনেধৰণে বিভিন্ন প্ৰান্তত আজি ভোগালী বিহুৰ দিনা পুৱাতেই মেজি প্ৰজ্বলন কৰা হৈছে কিছু ঠাইত মেজি প্ৰজ্বলন কৰিব কাৰণ নিশাৰ ভাগত শেষ ৰাতিলৈ ইয়াত বৰষুণ আছিল ধাৰাসাৰ বৃষ্টিপাত আছিল সেইটো কিছু পলম হৈছে আৰু যথেষ্ট কুঁৱলী আছিল কুঁৱলীৰ আচ্ছাদনে সমগ্ৰ অঞ্চল ঢাকি ৰাখিছিল সেইটো কিছু পলম হৈছে কিন্তু আনুষ্ঠানিকভাৱে কিছু সময়ৰ পিছতে এই মেজি প্ৰজ্বলন কৰা হ'ব এয়াই হৈছে অসমীয়াৰ কৃষ্টি সংস্কৃতি কাৰণ লগে ভাগে নিশা উৰুকাৰ নিশা এসাঁজ খোৱাৰ পৰৱৰ্তী পৰ্যায়ত বিহুৰ দিনা পুৱাই সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে মেজিত অগ্নি সংযোগ কৰা হয় আৰু কিছু সময়ৰ পিছতে আমি সেই দৃশ্য আমি দেখুৱাবলৈ সক্ষম হ'ম এই মুহূৰ্তত মই পুনৰ কৈছোঁ যে এয়া হৈছে দকাটি গাঁৱৰ পৰা মই এই দৃশ্য দেখুৱাই আছোঁ 70 ফুট উচ্চতাৰ এটা প্ৰকাণ্ড মেজি সেই মেজিত কিছু সময়ৰ পিছতে অগ্নি সংযোগ কৰিব তাৰ আগে আগে এটা সৰু মেজি আছিল যিহেতু যুৱকসকলে একত্ৰিতভাৱে নিশাটো ইয়াতে কটাইছিল একেলগে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাইছিল আৰু সৰু মেজিটো ইতিমধ্যে তেওঁলোকে পুৱাতেই জ্বলাই দিছিল আৰু এই মুহূৰ্তত সেই যুৱকসকল আছে আৰু গাঁৱৰ অন্যান্য বয়োজ্যেষ্ঠ ব্যক্তিসকলো আহি আছে আৰু আমি কিছু সময় পিছতে সেই মেজিত অগ্নি সংযোগ কৰাৰ দৃশ্য পোনপটীয়াকৈ আমি দেখুৱাম যে এয়া হৈছে আমাৰ অসমীয়াৰ কৃষ্টি সংস্কৃতি তথাপিতো মই গোটেই কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰিছোঁ যিহেতু মই প্ৰথমে আপোনাক ভোগালীৰ শুভেচ্ছা জনাইছোঁ আপোনালোকে লগে ভাগে এসাঁজ খালে আৰু এতিয়া মেজি জ্বলাব কেনেকুৱা ব্যৱস্থা দিন বহুত ধুনীয়া আমাৰ ফালৰ পৰা আপোনালোক ধন্যবাদ জনাইছোঁ অসমবাসীক ধন্যবাদ জনাইছোঁ আমাৰ পৰম্পৰা মানে মাঘৰ বিহুটো আৰু পৰম্পৰা চবৰে ধুনীয়াকৈ কালি আমি ভোজ ভাত খালোঁ গাঁৱৰ ৰাইজ মিলি ইয়াতে ভোজ ভাত খাইছোঁ প্ৰায় 400মান মানুহ আহি আমি ভাত খাইছোঁ ইয়াতে একেলগে ভাত খাইছোঁ কালি আছিলে আমাৰ মাছ আছিলে লোকেল মাছো আছিলে আৰু ছাগলীও আছিলে এনেধৰণৰ হাঁহো আছিলে এনেকৈ বিভিন্ন ধৰণৰ মানে
সম্ভাৰ লৈ আমি কালি ভোজৰ ব্যৱস্থাটো কৰিছিলোঁ মানে আজি পুৱালৈকে আজি পুৱালৈকে। আৰু আপুনি এয়া চাব পাৰিব, এয়া সৰু মেজিটো আমাৰ জ্বলিছে। প্ৰায় মানুহ গোটেইখিনি মানুহ ইয়াতে আছিলে। ডাঙৰ মেজিটো উচ্চতা এইটো 75 ফুট। 75 ফুট মানে আমি এনে মেজিটোৰ উচ্চতা 70 ফুট ধৰিব পাৰোঁ। 70 ফুট নহয়, আপুনি 75 ফুটেই ধৰিব পাৰে। এটা কিছু সময়ৰ পিছতে আমাৰ সেয়া পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে আমাৰ জ্বলোৱা ব্যৱস্থা কৰিব। গাঁৱৰ ৰাইজ আহি আছে। আৰু দিনজুৰি কিবা কাৰ্য দিনজুৰি কাৰ্যসূচী আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ হাতত আছে। আমি সৰু সৰু ল'ৰা ছোৱালীখিনি খেলিব, ডাঙৰখিনিও খেলিব, এনেধৰণৰ আমি কাৰ্যসূচী হাতত ৰাখিছোঁ। চিলাৰায় যুৱ সংঘই এই কাৰ্যসূচী ৰাখিব। কৰুণাকৃষ্ণনাথ, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো, কিন্তু আপুনি লাইনতে থাকক। পৰিৱেশটো আমি আপোনালোকক দেখুৱাই যাম। গতিকে আপুনি দৃশ্যসমূহ দেখুৱাই যাওক কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছে। আৰু আজি যিটো মকৰ সংক্ৰান্তি, বিভিন্ন প্ৰান্তত আচলতে সেই মকৰ সংক্ৰান্তি পৰিৱেশ আমি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আমি আপোনালোকক মহাকুম্ভ মেলাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। কেইবাদিনীয়াকৈ যিটো আয়োজন কৰা হৈছে, এয়া মহাকুম্ভ মেলাৰ পৰিৱেশ পুৱাতে দেখিবলৈ পোৱা গৈছে। এনেদৰে ভক্তসকলৰ